তৰফৰ পৰা অন্যতম বিষ্ণুপ্ৰসাদ ৰাভা জয়ন্তী দিৱস উদযাপন লগতে দীপা স্বেচ্ছাসেৱা সংগঠনৰ সৌন্দৰ্যত বৃক্ষৰোপণ কাৰ্যসূচী আৰু দুপৰীয়া আহাৰ মানে আমাৰ আপোন ঘৰতে তেওঁলোকক দীপা সংগঠনটোক মানুহখিনিক আমাৰ আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰৰ তৰফৰ পৰা দুপৰীয়া আয়োজন কৰা হৈছে। গ্ৰহণ কৰি আছে বাৰু বৰ্তমান। চাওক ৰাইজসকল, আপোনালোকে আপোন ঘৰৰ আজি আহাৰ খাই কেনেকুৱা পালে? অতি সুন্দৰ, অতি সুন্দৰ। মচুন্দৰী, আকৌ কলপচলা, তিলৰ চাটনি, অতি সুন্দৰ আহাৰ সাজ খোৱালো। মনটো ভাল। ইমান সুন্দৰকৈ ৰন্ধা বঢ়া আৰু মচুন্দৰী বহুত বছৰৰ পিছত খালো। ইমান সুন্দৰ, ইমান টেষ্টি। তিলৰ চাটনি, কলপচলা, খুব সুন্দৰ। মচুন্দৰী বস্তুটো মই খুব খাই পোৱাই নাছিলোঁ, আজি ফাৰ্ষ্ট খাইছোঁ। খুবেই ভাল লাগিছে। গোটেই এৰেঞ্জমেণ্টটো ভাল হৈছে, খাদ্য খুব খুব ভাল। বহুত ভাল পালোঁ, একদম ঘৰুৱা খানা, একদম বহুত ভাল পাইছোঁ আজি খানা খাই। আমাৰ ইয়াত ঘৰুৱা খানাই পাব আৰু নেক্সট টাইম আহিব। ডেফিনেটলি আহিম। ভীষণ ভাল পালোঁ। আপোনালোকৰ খাদ্যটোতো হৈছে একদম মানে পিয়ৰ, যিটো স্বাস্থ্যকৰ মানে যিটো খাদ্য, অসমীয়া খাদ্য, সেইটোতো এক নম্বৰ খাদ্য। আৰু 2 নম্বৰ ঘটনাটো হৈছে কি, আপোনালোকৰ যিটো আতিথ্য, মানে অকণমান আগতে এখেতে কৈ গৈছোঁ যে মানে অতিথি দেৱো ভৱ, সেইটো মানে সেই বাক্যটোৰ মানে আপোনালোকে সম্পূৰ্ণ ৰূপায়ণ কৰিছে। একদম অশেষ অশেষ ধন্যবাদ। আৰু আমি যেতিয়াই সুবিধা পাওঁ পুনৰ ইয়ালৈ মানে আহিবলৈ আশা ৰাখিছোঁ। নিশ্চয় আহিব। ক'ব লাগিব। পৃথিব্যা ত্ৰিণী ৰত্নানি সন্তি জলমন্নম সুভাষিতম মূঢ়ৈ পাচন খণ্ডেষু ৰত্নসিংহা বিদ্যতে। পৃথিৱীত 3টা বস্তুৱে প্ৰকৃত আৰু পবিত্ৰ বস্তু আছে। প্ৰথমটো হৈছে জল, পানী। দ্বিতীয়টো হৈছে অন্ন, এই ভাতমুঠি, আহাৰখিনি। আৰু সুভাষিতম, মহান কথা, মহান বাণী। আজি সভাখনত মহান বাণীও পালোঁ। ৰাভাদেৱৰ স্মৃতি চাৰণ হ'ল, তেখেতৰ দিৱস উদযাপন হ'ল। আৰু এই যিটো আপোনাৰ এখেতসকলৰ দীপাশা যিটো স্বেচ্ছাসেৱী সংগঠন, এখেতসকলৰ বিষয়ববীয়া সদস্যসকলে ইয়াত যিটো আজি কাৰ্যসূচী ৰাখিলে, ৰাভাদেৱৰ দিৱস উদযাপন, ইয়াত বৃদ্ধাসকলৰ মানে আইতা ককাসকলক অন্ন প্ৰদান আৰু লগতে বৃক্ষ ৰোপণ, প্ৰায় 60 জোপামান তেখেতসকলে মূল্যৱান বৃক্ষ পুলি আনি ইয়াত ৰোপণ কৰিছে। গতিকে এই যিটো কাৰ্যসূচী দেখিলোঁ, এই 3টা বস্তু পালোঁ। লগতে এই সভাখনত ভাল ভাল কথা উপৰোক্ত বক্তাসকলে ক'লে, গুণী জ্ঞানী ব্যক্তিসকলে ইয়াত আলোচনা কৰিলে। ইয়াৰ জৰিয়তে আমাৰ ককা আইতাসকলে এটা জ্ঞানৰ এটা পালে, আমেজ পালে যে বিভিন্ন বৌদ্ধিক দিশতো এটা চৰ্চা হ'ল। আৰু মই ভাবোঁ মানুহে অকল ভোজন কৰিলেই নহ'ব, যদি বৌদ্ধিক দিশটো যদি জ্ঞানৰ যদি অন্বেষণ নাথাকে, জ্ঞানৰ যদি চিন্তা চৰ্চা নাথাকে, য'ত জ্ঞানৰ চৰ্চা নাথাকে তাত কিন্তু কেৱল ভোজনে মানুহক সুখ শান্তি দিব নোৱাৰে। ইয়াত 3টা বস্তুৱে হৈছে। প্ৰথম হৈছে পানীখিনি সুন্দৰ, তাৰপিছত দ্বিতীয়তে ভোজন আৰু জ্ঞান অন্বেষণ বা মহান বাণী আলোচনা হৈছে। গতিকে 3টা বস্তু পাই বৰ ভাল পাইছোঁ। মই কিন্তু উপকৃত হৈছোঁ। ধন্যবাদ। আপুনি কেনেকুৱা পালে? আমাৰ ভাল লাগিল খানাৰ পৰা, আপোনালোকৰ আতিথ্যৰ পৰা, চাৰিওপিনৰ পৰা খুব ভাল লাগিল। এনেকুৱাই হ'ব লাগে আচলতে। ঠিক আছে। বিৰাটে টেষ্টি হৈছে আৰু গোটেইখিনি একদম মানে কি বুলি কওঁ আৰু চিম্পল আৰু মানে টেষ্টি আৰু বিৰাট ভাল লাগিছে। থেংক ইউ, আপোনালোকে ইমান কষ্ট কৰি আৰু ইমান মৰমেৰে আমাক খোৱালে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোন ঘৰ কি বুলি কওঁ, এইটো মানে ভাল লাগিছে আহি পেলাই, আৰু মানুহখিনিক ইমান ধুনীয়াকে ৰাখিছে আপোনালোকে, আৰু আপোনালোকে ইমান ধুনীয়াকে চবকে চোৱা চিতা কৰি আছে, তো ভাল লাগিছে। আচমৰ আহাৰখিনি খাই কেনেকুৱা পাইছোঁ, মোৰ প্লেটখনে কয়। একদম চুচি মাজি একদম ধুনীয়াকে খাইছোঁ, কাৰণ ইয়াতে একো এৰা নাই। গতিকে আহাৰ সঁচাকে সুন্দৰ হৈছে। আৰু যিজনী ৰান্ধনীয়ে বনাইছে তেওঁৰ মানে হাতখনো ভাল, ইমান ধুনীয়া। প্ৰত্যেকটো বস্তুৱে মানে ধুনীয়াকে বনাইছে, ভাল লাগিছে। থেংক ইউ। আমাৰ আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে আমাৰ আপোন ঘৰৰ আহাৰখিনি খাই বহুত ভাল পালে, দুপৰীয়া আহাৰখিনি খাই বহুত ভাল পালে। আৰু আমাৰ আপোন ঘৰত আহি তেওঁলোকে বৃক্ষৰোপণ কৰিলে। চ' তেওঁলোকক বহুত 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 অলেখ ধন্যবাদ জনাইছোঁ।